নমস্কাৰ, আমি আজি ABUB কনিষ্টেবলৰ ডিষ্ট্ৰিক্ট ৱাইজ স্পৰ্ট 2022 বৰ্ষত কিমানটা কৈ আছিলে তাৰ বিষয়ে মই আজি আলোচনা কৰিম। আৰু 2022 বৰ্ষত যেহেতু পদৰ সংখ্যা আছিলে প্ৰায় 2134টা পদ আৰু এবিৰ ক্ষেত্ৰত আছিলে 1429টা পদ আৰু ইউবিৰ ক্ষেত্ৰত আছিলে 705টা পদ। গতিকে এবিৰ ক্ষেত্ৰত কোনকেইখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছিলে আৰু ইউবিৰ ক্ষেত্ৰত কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে সকলো আলোচনা কৰোঁ। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত বৰ্তমান যি ৰিক্ৰুটমেণ্ট হৈছে 2024 বৰ্ষত তাত আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট থাকিব পাৰে অনুমান কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ইউবিৰ ক্ষেত্ৰত 2011 চনৰ যি জনগণনা তাৰ ওপৰত ভিত্তি কৰি ইউবিৰ পোষ্টসমূহ প্ৰতিখন ডিষ্ট্ৰিক্টত কিমানটা হ'ব তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে। প্ৰথমতে ইউবিৰ ক্ষেত্ৰত চাম। ইউবিৰ অৰ্থাৎ আনাম ব্ৰাঞ্চৰ ওপৰত চাম আমি। আনাম ব্ৰাঞ্চত বাক্সা ডিষ্ট্ৰিক্টত আছিলে 17টা, বজালীত আছিলে 5টা, বৰপেটাত আছিলে 31টা, বিশ্বনাথত আছিলে 15টা, বঙাইগাঁৱত আছিলে 13টা, কাছাৰত আছিলে 32টা, চৰাইদেউত আছিলে 9টা, চিৰাঙত আছিলে 9টা, দৰঙত আছিলে 17টা, ধেমাজিত আছিলে 12টা, ধুবুৰীত আছিলে 25টা, ডিব্ৰুগড়ত আছিলে 24টা, ডিমা হাছাওত আছিলে 4টা, গোৱালপাৰাত আছিলে 18টা, গোলাঘাটত আছিলে 19টা, হাইলাকান্দিত আছিলে 12টা, হোজাইত আছিলে 17টা, যোৰহাটত আছিলে 17টা, কামৰূপত আছে 28টা, কামৰূপ মেট্ৰত আছিলে 20টা, কাৰ্বি আংলঙত আছিলে 12টা, কৰিমগঞ্জত আছিলে 22টা, কোকৰাঝাৰত আছিলে 15টা, লখিমপুৰত আছিলে 19টা, মাজুলীত আছিলে 3টা, মৰিগাঁৱত আছিলে 17টা, নলবাৰীত আছিলে 14টা, নগাঁৱত আছিলে 35টা, শিৱসাগৰত আছিলে 11টা, শোণিতপুৰত আছিলে 18টা, চাউথ চালমাৰত আছিলে 10টা, তিনিচুকীয়াত আছিলে 24টা, ওদালগুৰিত আছিলে 15টা, ৱেষ্ট কাৰ্বি আংলঙত আছিলে 6টা। এই 34খন ডিষ্ট্ৰিক্টত প্ৰায় আছিলে পদ 705টা আৰু কিছুমান ডিষ্ট্ৰিক্টত দেখিছে আটাইতকৈ কম আছে, কিছুমান ডিষ্ট্ৰিক্টত বহুত বেছি আছে। তেনেকৈ মই যদি চাবলৈ যাওঁ, ইয়াত মাজুলী ডিষ্ট্ৰিক্টত চাওক, মাজুলী ডিষ্ট্ৰিক্টত আছে 3টা পদ আৰু এইফালে আপুনি চাওক কাছাৰত আছিলে 32টা পদ, তিনিচুকীয়াত আছিলে 24টা, দেখিছে কিমান বেছি আছিলে। কিছুমান ডিষ্ট্ৰিক্টত ধুবুৰীত আছে 25টা, ডিব্ৰুগড়ত আছিলে 24টা, নগাঁৱত চাওক 35টা পদ আছে, বৰপেটাত আছিলে 31টা পদ আৰু কামৰূপত আছিলে 28টা, কৰিমগঞ্জত 22টা। তথাপিও কিন্তু বাক্সা ডিষ্ট্ৰিক্টত 17টা পোষ্ট আছিলে যদিও বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক বহুত বেছি কৈছিলে। তাতকৈ কম পোষ্ট আছে কিছুমান ডিষ্ট্ৰিক্টত, যেনেকৈ বজালীত 5টা আছিলে, চিৰাঙত আছিলে 9টা, চৰাইদেউত 9টা আৰু যেনেকৈ মাজুলীত 3টা আছিলে। তথাপি এইকেইটা ডিষ্ট্ৰিক্টতকৈ বাক্সা ডিষ্ট্ৰিক্টত যদিও 17টা পোষ্ট আছিলে, 17টা পোষ্ট কম পোষ্ট নহয়, 17টা বহুত, এখন ডিষ্ট্ৰিক্টৰ কাৰণে 17টা পোষ্ট বহুত, কিন্তু বাক্সা ডিষ্ট্ৰিক্টত কিমান বেছি কাট অফ গৈছিলে আপোনালোকে সকলোৱে জানে। গতিকে এইখিনি হৈছে ইউবিৰ পোষ্ট প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজত। তাৰপাছত আমি এতিয়া চাওঁ আমি এবিৰ পোষ্টৰ ওপৰত। চাওক, ইয়াত উল্লেখ কৰা আছে যে এবিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছিলে বা ইউবিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছে। এই পোষ্টসমূহ কেনেকৈ এখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে কেনেকৈ তেওঁলোকে নিৰ্ধাৰণ কৰিব, তাৰ ক্ষেত্ৰত এই জনগণনা 2011 চনৰ যি জনগণনা আছিলে সেই জনগণনাৰ ওপৰত ভিত্তি কৰি পোষ্টসমূহ তেওঁলোকে এখন ডিষ্ট্ৰিক্টত যিমানটা জনসংখ্যা আছে তাৰ ওপৰত তাৰ ৰেচিঅ' অনুপাতত তেওঁলোকে এখন ডিষ্ট্ৰিক্টত ভেকেঞ্চি উলিয়ায়, সিমানটা ভেকেঞ্চি। আৰু ইয়াত উল্লেখ কৰা আছে যে এবিৰ আছিলে প্ৰায় 1146টা পদ, তাৰে 10% ৰিজাৰ্ভেশ্যন আছিলে মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আৰু 2% ৰিজাৰ্ভ আছিলে হোমগাৰ্ডৰ বাবে। তাৰপিছতে VDPৰ কাৰণে আছিলে, তাৰপিছত SPO আছিলে, স্পৰ্ট পাৰ্চনৰ বাবেও আছিলে। আটাইখিনিৰ ওপৰত তেওঁলোকে 2% ৰিজাৰ্ভেশ্যন ৰাখিছিলে। বাক্সা ডিষ্ট্ৰিক্টত আছিলে 35টা পদ, বজালীত আছিলে 9টা, বৰপেটাত আছিলে 63টা, বিশ্বনাথত আছিলে 30টা, বঙাইগাঁৱত আছিলে 27টা, কাছাৰত আছিলে 64টা, চৰাইদেউত আছিলে 18টা, চিৰাঙত আছিলে 18টা, দৰঙত আছিলে 34টা, ধেমাজিত আছিলে 25টা, ধুবুৰীত আছিলে 52টা, ডিব্ৰুগড়ত আছিলে 49টা, ডিমা হাছাওত আছে 8টা, গোৱালপাৰাত আছিলে 37টা, গোলাঘাটত আছিলে 39টা, হাইলাকান্দিত আছিলে 24টা, হোজাইত আছিলে 34টা, যোৰহাটত আছিলে 34টা, কামৰূপত আছিলে 56টা, কামৰূপ মেট্ৰত আছিলে 40টা, কাৰ্বি আংলঙত আছিলে 25টা, কৰিমগঞ্জত আছিলে 45টা, কোকৰাঝাৰত আছিলে 31টা, লখিমপুৰত আছিলে 39টা, মাজুলীত আছিলে 6টা, মৰিগাঁৱত আছিলে 35টা, নলবাৰীত আছিলে 29টা, নগাঁৱত আছিলে 70টা,
শিৱসাগৰত আছিলে 22টা, শোণিতপুৰত আছিলে 34টা, সাউথ চালমাৰত আছিলে 21টা, তিনিচুকীয়াত আছিলে 49টা, ওদালগুৰিত আছিলে 31টা, ৱেষ্ট কাৰ্বি আংলঙত আছিলে 11টা। চাওক আটাইতকৈ বেছি পোষ্ট থকা জিলাখন আছিল নগাঁও। নগাঁও জিলাত এবি ক্ষেত্ৰত প্ৰায় 70টা পোষ্ট আছে। হায়েষ্ট পোষ্ট আছিলে বৰপেটা আৰু কাছাৰত। কাছাৰত আছে 64টা আৰু বৰপেটা আছে 63টা। আটাইতকৈ কম থকা পোষ্ট জিলাখন হৈছে মাজুলী। মাজুলীত দেখিছে ইউবি ক্ষেত্ৰত আছিলে 3টা আৰু এবি ক্ষেত্ৰত আছে 6টা। ডিমা হাছাওত 8টা আছিলে, ডিমা হাছাওত বহুত কম পোষ্ট আছিলে। গতিকে চাওক, কৈছোঁ যে প্ৰতিখন ডিষ্ট্ৰিক্টতে ইউবিতকৈ এবিত পোষ্ট সংখ্যা বেছি থাকিব। এবিত পোষ্টৰ সংখ্যা প্ৰতিখন ডিষ্ট্ৰিক্টতে বেছি থাকিব। চাওক যোৱাবাৰ যিহেতু মাজুলীত পোষ্ট আছিলে বহুত কম, এইবাৰ ইমান কম নাথাকিব পাৰে, অলপ বেছিও হ'ব পাৰে। গতিকে বৰ্তমান কিমানটা পোষ্ট আছে তেওঁলোকে প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজত তেওঁলোকে মুকলি কৰি দিয়া নাই। হয়তো এইটো বৰ্তমান জাৰি নকৰিব পাৰে অসম চৰকাৰে, কাৰণ অকণমান অসম চৰকাৰৰ যি পুলিচৰ ইণ্টাৰভিউ তাৰ ক্ষেত্ৰত বহুতখিনি আপগ্ৰেড কৰিছে। গতিকে যেনেকৈ আগতে আৰ্মি চাৰ্মি হ'লে কিমানটা পোষ্ট থাকে সেই তাত উল্লেখ কৰা নাথাকে। গতিকে হয়তো তেওঁলোকে অসম পুলিচত কিমানটা পোষ্ট আছে সেইটো তেওঁলোকে জনাই দিছে, যদিও প্ৰতিখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে তেওঁলোকে জনাই দিব বিচৰা নাই। হয়তো পাছত হয়তো তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিবও পাৰে। যদিও জাৰি কৰক বা নকৰক, আপোনালোকৰ মেইন উদ্দেশ্য হৈছে চাকৰি লোৱা। গতিকে আপোনালোকৰ প্ৰিপেৰেশ্যন আপোনালোকে অব্যাহত ৰাখক। অৰ্থাৎ আপোনালোকে যে ফিজিকেল দিলে, যিখনে ফিজিকেল ভালকৈ কোৱালিফাই কৰিলে বা যিসকলে নৰ্মেলি কোৱালিফাই কৰিলেও তেওঁলোকো কোনো আপত্তি নাই, তেওঁলোকো আহিব পাৰে। কাৰণ যোৱাবাৰতকৈ এইবাৰ বহুতখিনি পদ বা পোষ্ট বেছি আছে। গতিকে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন ভালকৈ কৰক। আপোনালোকে যে ৰিটাৰ্ণ আহি আছে, ৰিটাৰ্ণত সোনকালে এডমিট জাৰি কৰিব পাৰে বা নটিফিকেশ্যন জাৰি কৰিব পাৰে। গতিকে আপোনালোকে ৰিটাৰ্ণৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ থাকক, যাতে আপোনালোকে যদি ৰিটাৰ্ণৰ কাৰণে আপোনালোকে নাম আহে যাতে আপোনালোকে কোনো ধৰণৰ ভয় খাব লগা নহয়। ডাইৰেক্ট আপোনাৰ ৰিটাৰ্ণ দিবলৈ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন বৰ্তমান এতিয়াৰ পৰা চলাই থাকক। গতিকে আপোনালোকে যদি কম মাৰ্ক পাইছে আপোনালোকে নাহিব বুলি নাভাবিব। এইবাৰ পোষ্টৰ সংখ্যা অলপ বেছি থকাৰ কাৰণে আপোনালোকৰ কাট অফ মাৰ্ক কিন্তু কমিব। সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক।